কৃষ্ণ 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 শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকত ৰজনা নকল্পতো তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ হে সাধুসকল আই মাতৃ তৰুণ তৰুণীসকল আমি যে মহাভাগৱতৰ ঈশ্বৰৰ বাণী আখ্যান শুনি আছোঁ যেনে গজেন্দ্ৰৰ উপাখ্যান কালিয়া দমন গোপীসকলৰ কৃষ্ণৰ বিবাহ এই কাহিনীখিনি সকলোৱে জানে কিন্তু শুনা ভাগৱত ধৰ্ম বিপৰীত সেয়েহে বিপৰীত ধৰ্মৰ অৰ্থ কি সেই বিষয়ে দুআষাৰমান প্ৰকাশ কৰিব বিচাৰিছোঁ যদি ক'ৰবাত অপৰাধ হয় ক্ষমা কৰিব কাৰণ মনত অনুভৱ হোৱাৰ বাবে প্ৰকাশ কৰিছোঁ কৃষ্ণ গজেন্দ্ৰ যেতিয়া সৰোবৰত গ্ৰাহৰ মুখত পৰি উদ্ধাৰ পোৱা নাছিল ভগৱন্তক তুতি কৰাত কৃষ্ণ আহি গ্ৰাহ আৰু গজেন্দ্ৰক উদ্ধাৰ কৰি পাৰিষদ কৰি লৈ গ'ল কিন্তু গ্ৰাহেতো ঈশ্বৰক তুতি কৰা নাছিল কিয় নিছিল গজেন্দ্ৰ পূৰ্ব জনমত ভগৱন্তৰ ভক্ত আছিল মুনিৰ শাপত হস্তি হৈছিল সেই কাৰণে ঈশ্বৰক তুতি কৰিবলৈ মনত পৰিছিল সেয়েহে ভক্তৰ চৰণত গ্ৰাহে যেতিয়া ধৰি আছিল গ্ৰাহকো উদ্ধাৰ কৰিছিল কাৰণ ঈশ্বৰ ভকতৰ লগত থাকে আৰু ভকতক যেতিয়া চৰণত ধৰা যায় ভগৱন্ত সন্তুষ্ট হয় সেয়েহে আমি ভকত সেৱা গুৰু সেৱা আমি নিত্য নৈমিত্য কৰি থাকিব লাগে আৰু কালি নাগ এজন ঈশ্বৰৰ ভক্ত আছিল কিন্তু কালিৰ সকলো পৰিয়াল গৰুণ্ডই খোৱাৰ কাৰণে ভয়ত হ্ৰদৰ তলত ঈশ্বৰক তুতি কৰি আছিল সেয়েহে কালি ভক্তক দৰ্শন দিবলৈ হ্ৰদত প্ৰৱেশ কৰিছিল আৰু তেতিয়া কালিয়ে ঈশ্বৰৰ চৰণত সকলো গৰ্ব অহংকাৰ বিষৰ যি অহংকাৰ সকলো সম্পত্তি অৰ্পণ কৰিছিল সেই ভক্তিত ঈশ্বৰ সন্তুষ্ট হৈ
কালিৰ মূৰত পদৰ চিহ্ন দি ভাগৱতত আখ্যানত ঠাই দিছে। সেয়েহে আমি ভাগৱতত যি ভকতৰ চৰিত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু যে কৃষ্ণই 16,000 গোপী বিবাহ কৰিছিল, সেই গোপীসকলক নৰকাসুৰে হৰণ কৰি বিবাহ কৰাব বিচাৰিছিল। উপায়বিহীন হৈ তেতিয়া গোপীসকলে ঈশ্বৰক তুতি কৰাত ভগৱন্তই নৰকাসুৰৰ পৰা মুক্তি কৰিছিল। সেই গোপীসকলক নৰকাসুৰে হৰণ কৰাৰ যি কলংক, সেই কলংকৰ নাশ কৰিবৰ কাৰণে ভগৱন্তই গোপীসকলক বিবাহ কৰাবলগীয়া হৈছিল। কাৰণ যি গোপীসকল কলংকিত হ'ল, সেয়েহে গোপীসকলে প্ৰাণ ত্যাগ কৰিব বিচাৰিছিল। তেতিয়াই কৃষ্ণই গোপীসকলক বিবাহ কৰি সকলো গোপীক নিজৰ নিজৰ গৃহ ঠিক কৰি দি প্ৰত্যেকৰ গৃহতে ঈশ্বৰেও প্ৰত্যেক গৃহতে গৃহস্থীৰ ধৰ্ম কেনেকৈ পালন কৰিব লাগে, সেই সকলোখিনি গোপীসকলৰ লগত পালন কৰি আজি এই কলিযুগৰ নৰসমাজৰ মাজত গৃহস্থী কেনেকৈ কৰিব লাগে, স্বামী স্ত্ৰী পুত্ৰ পুত্ৰী কেনেকৈ পৰিচালনা কৰিব লাগে, ভকত বৈষ্ণৱক কেনেধৰণে শুশ্ৰূষা কৰিব লাগে, এইখিনি আমালৈ থৈ মহাভাগৱতত আখ্যান ৰাখি থৈ গৈছে। কৃষ্ণ এই ভক্তিৰ যি দুআষাৰ প্ৰকাশ কৰা হ'ল, যদি আপোনালোকে এনেকৈ তত্ত্ব প্ৰকাশ কৰিবলৈ ছাবস্ক্ৰাইব কৰি সঁহাৰি জনাই পিছৰ ভিডিঅ' বনাবলৈ অকণ উৎসাহিত হৈ আপোনালোকক জনাবলৈ সুখী হ'ম। কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন অপৰাধ বিনাশন তোজো নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহি কে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে। কৃষ্ণ কৃষ্ণ কৃষ্ণ।